বাক্সা জিলাৰ বৰমাৰ বাচ্চাৰা গাঁৱৰ এগৰাকী শিক্ষকে আৰ্থিক অভাৱত পৰি আত্মহত্যাৰ পথ লয়। এই ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাপ পেলাইছে। বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 517 নম্বৰ বাচ্চাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ললিত চন্দ্ৰ বড়ুৱে আৰ্থিক অনাটনৰ বাবে আত্মহত্যাৰ পথ লয়। উল্লেখযোগ্য যে আৰ্থিক অনাটনৰ বাবে কেইবা লক্ষাধিক টকাৰ ঋণ লৈছিল বড়ুৱে আৰু এই ঋণ পৰিশোধ কৰিব নোৱাৰি নিজ ঘৰতে বিষ পান কৰি আত্মহত্যাৰ পথ লয় দুৰ্ভগীয়া শিক্ষকজনে। তেওঁ কেইবা বছৰ পূৰ্বে পৰিয়ালৰ ভৰণ পোষণৰ নামত আৰু নিজৰ ব্যক্তিগত কামত কেইবা লক্ষাধিক টকা সুতলৈ লৈ অৱশেষত সমুদায় টকা পৰিশোধ কৰিব নোৱাৰি এনেদৰে আত্মহত্যাৰ পথ লয়। পইচাৰ টেনশ্যনৰ কাৰণে খাই মৰিছে। ধাতুপাৰ আছে, বহুত লাখ লাখ আছে। ছোৱালী 4টা, পৰিবাৰৰ কাৰণে পইচা নাই। চৰকাৰে চাৱা নাই, আমাক চকু মিলি চাৱা নাই, দৰমহা পাতি হোৱা নাই। কেনেকৈ চলিম ঘৰখন? মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক, প্ৰাগ নিউজ।